নমস্কাৰ, মোৰ নাম শ্ৰী দেৱব্ৰত গগৈ। আমি চমৰ পৰা পঢ়িছিলোঁ। হয় হয়, এতিয়া ক'ত পঢ়িম ভাবিছে? কলেজ এতিয়া ডিগবৈ কলেজতে। নমস্কাৰ, হয়, তোমাৰ নামটো? মোৰ নাম শ্ৰী মনসুম গগৈ। হয়, কেনেকৈ সাজু হৈছিলে পৰীক্ষাৰ কাৰণে? পৰীক্ষাৰ কাৰণে সিমানো ভালদৰে প্ৰিপেৰেশ্যন কৰা নাছিলোঁ। যিখিনি কৰিছিলোঁ সিমানখিনি ফল পাইছোঁ হয়, আৰু আগলৈও ভালকৈ পঢ়ি যাম বুলি ভাবিছোঁ। অনাগত দিনত কোন স্কুলত বা হেৰিত কলেজত আমি এতিয়া ডিগবৈ কলেজতে আৰ্টছত ডিগ্ৰী কৰিম বুলি ভাবিছোঁ। আজি যে তুমি ইমান ধুনীয়াকৈ পাছ কৰিছা, এইখিনিত মানে ধৰক ইয়াৰ আঁৰত কোন কোন তোমাৰ লগত জড়িত হৈ আছে? আৰ্ট বুলি ক'বলৈ মোৰ পৰিয়ালটো আৰু মোৰ শিক্ষাগুৰুসকল, তেওঁলোকৰ যথেষ্ট অৱদান আছে। সেয়াই আৰু। হয়, ক'ত পঢ়িম বুলি ভাবিছা? মই ডিগবৈ মহাবিদ্যালয়ত পঢ়িম বুলি ভাবিছোঁ, পলিটিকেল ছায়েন্সত মেজৰ লৈ। আৰু পঢ়া শুনা কেনেকৈ কৰিছিলা? কিমান ঘণ্টাকৈ কৰিছিলা? তেনেকৈ একো নিৰ্দিষ্ট টাইম নাই, যেতিয়াই পঢ়িছিলোঁ সেইখিনি, হয়, যেতিয়াই মন যায়।